আজি মেডাম মেফি উজনিৰ পৰা নামনিলৈ পুলিন পুথক শ্ৰদ্ধাৰ স্মৰণ উত্তৰ পুৰুষৰ স্বৰ্গদেউ চুকাফালৈ পোহেঙা অৰ্পণ কৰি পূজা সম্পাদন কৰিলে মুলিঙে উজনিৰ সমান্তৰালকৈ গুৱাহাটীৰো কেইবাটাও প্ৰান্তত উদযাপন মেডাম মেফি গুৱাহাটীৰ নটবমা চুকাফা মৈদামত অংশ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চুকাফাক স্মৰণ কৰি বৰ অসম গঢ়াৰ অম্বিকাৰ লৈ 15 ফুট উচ্চতাৰ চুকাফা প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে প্ৰতিমূৰ্তি উন্মোচন চুকাফা ক্ষেত্ৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে 2 কোটি টকা উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি পবিত্ৰ মেডাম মেফি আৰু এই পবিত্ৰ দিনটোতে বৰ অসমৰ ভেটি গৰুতা আমাৰ সকলোৰে পৰম পূজনীয় স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি আমি গুৱাহাটীৰ মেডাম মেফি ক্ষেত্ৰত নটবমাত উদ্বোধন কৰিছোঁ আজিৰ এই পবিত্ৰ দিনটোত আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ নটবমাৰ সমান্তৰালকৈ জয়ানগৰৰ আটাছৰ মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে মেডাম মেফি উদযাপন এই অনুষ্ঠানত অংশগ্ৰহণ কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে পূৰ্বপুৰুষক স্মৰণ কৰি ক'লে মেডাম মেফি উপলক্ষে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ সকলৰ মনৰ প্ৰাৰ্থনা পূৰণ হওক আৰু মোক মনত পৰে যে বিভিন্ন সময়ত প্ৰায়ত ধৰ্মগুৰুদেৱ ইয়াত আহিছিল আৰু ভাল লাগিছে যে আজিও তেখেতক মানুহে যথেষ্ট শ্ৰদ্ধা কৰে স্মৰণ কৰে সন্মান কৰে এইবাৰ প্ৰথমবাৰ বাবে সাংসদ হৈ যোৱাৰ পিছত মই 31 তাৰিখে আমাৰ গুৱাহাটী মই থাকিবলৈ এটা সুযোগ পাইছোঁ আৰু সেইকাৰণে ৰাইজৰ মাজত আহি মই আনন্দিত আৰু ৰাইজৰ পৰা আশীৰ্বাদৰ কামনা কৰিছোঁ ইয়াৰ উপৰিও বামুণী মৈদামৰ ৰেলৱে কলনীত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিলে পবিত্ৰ দিনটো এইদৰেই 14 পুৰুষক স্মৰণ কৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে গুৱাহাটীতো উলহ মালহেৰে ঠায়ে ঠায়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিলে টাই আহোমসকলৰ এই পবিত্ৰ মেডাম মেফি ব্যুৰ ৰিপৰ্ট আসাম টক্স।